Hello guys, aku এটা নতুন ভিডিও লৈ স্বাগতম জনালো। এতিয়া মই ক্যাম্পাসৰ পৰা ওলাই গলো মেডিকেল ক্যাম্পাসৰ পৰা কেলেকে মোৰ মেডিকেল ক্যাম্পাস ঘৰ এটো দেখিছে এপক্সা এটো সঞ্জীৱনী। এতিয়া আমি পাই যাম পন্টলজা 46 পৰা ভিতৰত যাম। আমি বৰুৱাক নিম। বৰুৱা দেখিছে টিক টিক আহি আছে। বৰুৱা ঘৰৰ ওচৰত আছে। ব্ৰহ্মপুত্ৰ নহয়, কেতিয়া ভয় লাগে বৰুৱাক উঠাই নিব বুলি। ব্ৰহ্মপুত্ৰ নহয়, এটো আহি আছে সৰবক লৈ মিলি আমি গলো চকিটিং বজাৰলৈ গলো। বজাৰ কৰা হ'ল কিন্তু ভিডিও বনোৱা নহল। এতিয়া আমি গৈ আছো খনিকৰ পাৰ্ক হৈ 4 লাইন ৰাস্তা হৈ গৈ আছো। চক এৰোপ্লেন উৰি আছে আকাশত। এটো পাই গলো আমি টল গেটৰ পৰা আগত যাম। বগীবিল ব্ৰিজও পাই গলো। ইয়াৰ পৰা আমি ওলাই যাম সিধা ডিমলে আমি পিকনিক খাবলৈ গৈ আছো। অকল 3 জন আছো, বেছি মানুহ নাই। দেখিছে ডিমো যোৱা ৰাস্তা পাছিঘৰ যেটো যায় মেইন হাইৱে 4 লাইন কি তাতকে ডাঙৰ ৰাস্তা। আমি পাই গলো ডিমো চক পাহাৰ চক কি ধুনীয়া পাহাৰ। এটা বিলাহী চিলাই কটা হৈ গল। ফাইনালি আমাৰ মাংস ধোৱা ওচৰ চক বিহু নাচি আছে। অনিল ভাহাতিও ডিস্কো নাচি আছে। এটো আদা নহৰু পেষ্ট দিছে, জলকীয়া গুড়া দিছে, এটা হালধি দিছে, ভালকে ভাজি লৈছে। তাৰ পাছত দিয়া হৈছে মাংস। বৰুৱাই মাংস একদম পুৰা লৰাই আছে। একদম নেপালী কাটিং খাসি একদম বনাইছে। এই ওচৰ চুপৰ চক একদম পুৰা বিহু নাচি আছে, পিকনিক খাই পুৰা। কিন্তু আমাৰ আহাৰ লেট হৈ গল। আমি পাওঁতে 3টা বাজি গল। এতিয়া আমি ভাত সাত বনাই আনিছিলো কিন্তু মটনটো বনাই আছো। বৰুৱা হাতত বেজে লৈ কিনে মাংস পুৰা লৰাই আছে। মাজে মাজে দেখিছে সৰবদাই আমাৰ পুৰা বিহু নাচি আছে, বৰুৱাও নাচি আছে। আৰু ফাইনালি আমাৰ মটনটো হৈ গল। নেপালী কাটিং একদম টেষ্টি হৈছিল। মই টেষ্ট কৰিও চাইছিলো হিজিছে নাই বলে। বৰুৱা বিলাহী পুৰি মেলি পিটিকা বনাই আছে। ইয়া ভাতৰ লগত খাম আমি। এই খালী বটল বেজে লৈ দেখাই আছে মোক। এই চক কি ধুনীয়া একদম কালাৰটো চক। লগত চিকেন ড্ৰাই ফ্ৰাইও আছে। এইটো চক লেগ পিস খাই আছে। লেগ পিস সৰপে একদম তাৰ মাজতে মই এক পিস খাই চাম। কেনেকুৱা বনিছে মটন? মজা নেপালী কাটিং বঢ়িয়া। 3 পোৱা খাচী মাংস আনিছিলো লেকিন গমে নাপালো। এতিয়া খাবলৈ জুইব নোজুৰে, যেনে তেনে খাম আৰু 3টা মিলি। গাইস ফাইনালি ভাত খাব লৈছো আৰু খাচী মাংস নেপালী কাটিং আৰু বিলাহী পিটিকা মজা। তো গাইস ইয়াক কয় নেপালী কাটিং। চক চামৰাটো দেখিছে নহয়? এই চক গৰম মাৰ গুচুন দিবা। স্কিন দি চক স্কিন ৰাতিপুৱা খাই চশমা কি মজা খাই। মজা নেপালী কাটিং খাচী বিলাহী পুৰি পিটিকা মস্তি। এনেকৈ পিকনিক খাইছোঁ আমি। ভাত খাইছোঁ অকল 3টা দেই। আন্ধা হৈ গ'ল, বাকীকেইটা গুচি গ'ল। আমি 3টা ভাত খাই আছোঁ। আপোনালোকে চাব পাৰিব, দেখাই যাম আপোনালোকক। এইটো গোটেই গাড়ী লৈ গৈ আছোঁ। আমি এতিয়া পিকনিক খাই আছোঁ। ভাত চব গাড়ীবিলাক গৈ আছোঁ, দেখিছে নহয়? মেইন কথাটো হ'ল কি মাটনটো এনেকৈ বনালোঁ 3টাই মিলি। এটাই পিঁয়াজ কাটিলে, এটা বিলাহী কাটিলে, এটাই হেতা লৰালে, এটাই নিমখ দিলে, এটাই জালুক দিলে, হালধি দিলে। এনেকৈ হৈছে নহয়, এই নক'বা আল্টিমেট এনেকৈ খাওঁ। কিন্তু আজি যেনেকৈ খাইছোঁ নহয় 3টা অকলে আন্ধাৰত। পিছে এনেকৈ খাচী মাংস মোৰ মানুহজনীয়ে বনায় একদম মজা থাকে। কিন্তু 3টা আন্ধাৰত খাইছোঁ ন, আৰু বেছি আল্টিমেট লাগিছে মাংসটো। সবাই পিকনিক খাই গুচি গ'ল। আমি এতিয়া তো গাইজ ফাইনেলি আমি ভাত খোৱা হৈ গ'ল। ভাত খোৱাতে আন্ধাৰ হৈ আছে। পিকনিক খোৱা মজা এইটোৱে লাগে ন। চক তো গাইজ কথা এটা আছিলে, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। ইয়াতে এণ্ডিং কৰিছোঁ আৰু।